নগাঁও সংযোগী পথৰ চমুৱাত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। নগাঁৱৰ পৰা ধিং অভিমুখে আহি থকা AS04 AC 7846 নম্বৰৰ ট্ৰেভেলাৰ বাছখনে ধিঙৰ চমুৱা গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা এখন মটৰচাইকেলত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত পথৰ পৰা বাগৰি পৰে বুলি জানিব পৰা গৈছে। আহত লোকসকলক স্থানীয় লোকে ততালিকে ধিং FRUত ভৰ্তি কৰে। উল্লেখ্য যে এই ভয়ংকৰ দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা বহুকেইজন যাত্ৰী। প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰেভেলাৰৰ চালকজনে তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। এক্সিডেণ্টটো আমি গাড়ীত আছিলোঁ, আমি ডিঙত যাম। এখন গাড়ীত আপোনালোক আছিল? আচ্ছা, সেইফালে এটা ডাম্পাৰ আহি আছে। আচ্ছা, হয় নহয়? সেই ডাম্পাৰটো আহি আছে, সি তাৰ ছাইডত নাগৈ সি লগাই দিলে এই ছাইডত লগাই দি গাড়ী পেলাই দিছে। আচ্ছা আচ্ছা, এই ছাইডত পেলাই দিছে। সেই ডাম্পাৰটো গ'ল, ডাম্পাৰ পাৰ হৈ গ'ল। ডাম্পাৰ লাগিলে চব মানুহ মৰি যা। আচ্ছা, সেই ডাম্পাৰটো দেখিছোঁ যে গাড়ী আছে, তুই এই তোৰ ছাইড এৰি দি তোৰ ছাইড কিলো আহিলে, ৰং ছাইড কিলো আহিলে। মদ খাইছে নে কিনা ড্ৰাগছ খাইছে? মদ বা ড্ৰাগছ খাই চলাইছে নেকি? হয় কম, সেই টোপনি মাৰি আহিছোঁ। আচ্ছা আচ্ছা, তাৰপিছত মানুহ কিমানজন আছিল এখন গাড়ী? মানুহটো বহুত মানুহ আছিল। কিবা ক্ষয়ক্ষতি হৈছে নেকি মানুহৰ? এটা মানুহ দুখ পাইছে, ডাঙৰ দুখ পাইছে, সেইটো ভৰি দুখ পাইছে, চিভিলত লৈ গৈছে। চিভিলত লৈ আমি আছিলোঁ, আমাৰ ককা আছিলোঁ। বহুত স্পীডত আহিছিল নেকি গাড়ীখন? স্পীড আহিছে। আচ্ছা আচ্ছা, আপোনালোক ক'ৰ পৰা আহিছিল? আমি কদমীৰ পৰা আহিছোঁ। ডিঙলৈ গৈ যাব। মই বলকত গ'লোঁ আৰু এই মাটিৰ ৰেষ্টটো উঠি যাওঁ। ধিঙৰ পৰা চাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।